Hello everyone, good morning. কি খবৰ? সকলো ভালে আছেনে বাৰু? ৰাতিপুৱা বেলাতে গাটো ধুই ভগৱানক সেৱা জনাই লৈছো, ধূপ চাকি জ্বলাই। তাৰ পাছত এইফালে আৰু আমি এয়াৰপৰ্ট আহি আছো, হায়দৰাবাদৰ এয়াৰপৰ্টলৈ। আজি বহুত সোনকালে উঠা হৈ গ'ল, মাত্ৰ আধা ঘণ্টা ৰাতি হৈছো। আমাৰ ঋতুৰাজৰ টোপনি ক্ষতি আৰু ইমান সোনকালে অহা কাৰণটো আপোনালোকক ক'ম বাৰু, কিয় ইমান সোনকালে আহিছো আজি। আৰু ফ্লাইট আছে আমাৰ 8:10, কিন্তু আজি ইমান সোনকালে আহিছো যে 2:30 বজাতে আহিছো। 2:30 বজাতে ওলাই আহিছো। ওলাই অহা কাৰণটো আপোনালোকক ক'ম বাৰু। এতিয়া আমাৰ এই ভাগিন থ'বলৈ আহিছে, ঋতুৰাজৰ পাপাকে থ'ব আহিছে আমাক এয়াৰপৰ্টত। আৰু এয়াৰপৰ্টত আমি ভিতৰলৈ গৈ আছোঁ মানে সোমালোঁ আৰু ভিতৰলৈ। আৰু তাহাঁতে বেগ চেগ কি আছে কি নাই চব লৈ গৈ আছে। ময়ো পিছে পিছে গৈ আছোঁ, তাহাঁতৰ পিছে পিছে বোলো কৈছোঁ চাহ অকণ খাই লোৱা তোমালোকে, মই এডোখৰতে ৰ'ম। তাৰপাছত আজি সোনকালে অহা কাৰণটো আপোনালোকক কৈ থাকোঁ। 20 তাৰিখে টিকেট কৰিছিলোঁ, আহি পাওঁ মানে আছিলে টাইম, কিন্তু তাহাঁতক বহু ৰিকুৱেষ্ট কৰিছিলোঁ। আজিকালি ইণ্ডিগ'বিলাকে ইমান বেয়া কৰিছে যে হেল্প কৰিব নিবিচাৰে। মই কৈছোঁ যে মোৰ বাচ্ছাটোৱে সৈতে মই যাব লাগিব, মোৰ স্বাস্থ্যটো ইমান ভাল নহয়, কিবা এটা কৰক। এতিয়াতো টাইম আছে, কিন্তু তাহাঁতে হেল্প নকৰিলে। আমাৰ এনেকৈয়ে গুচি গ'ল 20,000 টকা। সেইটো কাৰণে আজি বহুত সোনকালে আহিছোঁ। এতিয়া 5টা বাজিছে, বহুত টাইম আছে, হ'লেও মানে সোনকালে অহাটো ভাল। আৰু যাতে কাৰো আপোনালোকৰ লগত এনেকৈ নহওক। এয়াৰপৰ্টত যদি আহিবলগীয়া হ'ল 2 ঘণ্টা বা 2.5 ঘণ্টা আগত আহিব, তেতিয়া টিকেটৰ কোনো সেই প্ৰব্লেম নাথাকে। তাহাঁতে আজিকালি পইচা ঘূৰাই দিবও নিবিচাৰে। আমি যোৱা আৰু 35 মিনিট থাকোঁতে টিকেটটো কেঞ্চেল কৰিব বিচাৰিছিলোঁ, কিন্তু কেঞ্চেল কৰি দিলোঁ। তথাপিতো পইচাটো নাহিলে, এনেই গুচি গ'ল আৰু কি ক'ম আৰু, উপায়টো নাই। তাৰপৰা আকৌ এতিয়া টিকেট কৰি আজি আকৌ পুনৰ অসমলৈ ৰানিং হৈছোঁ। আৰু বেয়াও লাগিছে, বহুত দিন এনেকৈ ক'ৰবালৈ যদি যাবলগীয়া হয় বা এনেকৈ হেৰি কৰিবলগীয়া হয় তেতিয়া বেয়া লাগে। আৰু যি নহওক, আৰু অসম পোৱাৰ লগে লগে নিজৰ জন্মভূমি ঠাইডোখৰলৈ যাওঁ বুলি ক'লে মনটো বহুত ভাল লাগি থাকে। কিন্তু ইয়াত থকা কিছুমান স্মৃতিবিলাক মনত পৰি থাকে যে, সেইটো কাৰণে বেয়া লাগে। তাহাঁতক অকণমান চাহ খাব দিছোঁ, টাইম হৈছে আৰু আমি সিহঁতক এৰিলোঁ আৰু বৰ্ডিং পাছ উলিয়াই ল'লোঁ 2টালৈ। ইয়াৰ পৰা আমি যাম কলকাতা, আৰু কলকাতাৰ পৰা যাম ইটানগৰ। এয়া 4খন উলিয়াই ল'লোঁ, একেলগতে বৰ্ডিং পাছটো উলিয়াই ল'লে টেনশ্যন নাই। আৰু বেগটোতো আমি ইটানগৰতে পাম, ইয়াত আৰু বেগ দি দিলোঁ। আৰু যিকেইটা আমি নিজৰ লগত ল'ব লাগে সেইকেইটা লৈ লৈছোঁ। আৰু এতিয়া গৈ আছোঁ, আমাৰ গেট নাম্বাৰ আছে আমাৰ 12ত। সেইফালে আমি গৈ আছোঁ আৰু 12 তাতে বহিব লাগিব। বহুত টাইম আছে আৰু এনেকুৱাকৈ মানে যেতিয়া এবাৰ হেৰি হৈ গ'ল আকৌ যেন নাপাম, আকৌ যেন হেৰি হ'ব তেনেকুৱা লাগিছে। কিন্তু এটা কথা একদম আজি বহুত ভয় লাগিলে। আমাৰ এনেকুৱা ৱেট হৈ গ'ল, বস্তু যিমান মানে ভয় খালোঁ। তাহাঁতৰ হিচাপতকৈ আমাৰ 15 কেজি বেছি হৈ গ'ল বস্তু। তাৰপৰা এতিয়া কি কৰোঁ, উপায়টো নাই, পেলাই দিবলগীয়া একো বস্তুৱে নাছিল। আৰু মই ক'লোঁ যে 15 কেজিত তাহাঁতে মোক কৈছে যে 5,000 পে' কৰা। মই ক'লোঁ 20 তাৰিখৰ দিনাখন আমাৰ টিকেট কেঞ্চেল হৈ গ'ল, কিন্তু আপোনালোকক মই ৰিকুৱেষ্ট কৰিছিলোঁ। ৰিকুৱেষ্ট কৰাৰ পাছতো আপোনালোকে হেল্প নকৰিলে। সেইদিনাখনতো আমাৰ তেনেকৈ গুচি গ'ল, টাইমো আছিলে, টাইম থকাৰ পাছতো আপোনালোকে হেল্প নকৰিলে। কিন্তু আজি হেল্প কৰিব লাগিব। তাৰপৰা হেল্প কৰিলে ইমানখিনি পে' কৰিবলগীয়া নহ'ল। এতিয়া আৰু আমি প্ৰৱেশ কৰিছোঁ কলকাতা ফ্লাইটলৈ। আমাৰ ঋতুৰাজ গৈ আছে আৰু নিজৰ ছিট বিচাৰি বিচাৰি। ইমান স্মাৰ্ট, মই দেখুৱাবই নালাগে, নিজে নিজে একদম ছিট বিচাৰি নিজে আগত পাই গৈছেগৈ। আৰু আপোনালোককো দেখুৱাই থাকিম আমি ক'ত পাইছোঁগৈ, কি কৰিছোঁ, আপোনালোকেও চাই থাকিব, ময়ো কৈ থাকিম। আৰু এতিয়া আমি এৰিব লাগিব হায়দৰাবাদ আৰু ৱেলকাম জনাবলৈ কলকাতাৰ পৰা আমি ইটানগৰ যাম। আপোনালোকক ক'ত পাইছোঁ, কি কৰিছোঁ দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আৰু এটা কথা জনাই থওঁ যে ভুলতো আপোনালোকে মহ মৰা বেটখন নানিব দেই। মহ মৰা বেটখন আনিলে দি থৈ যাব লাগিব। মই ইমান মৰম লগা বেট এখন আনিছিলোঁ, তাহাঁতে মহ মৰা বেটখন ৰাখি থৈ দিলে। বাকী বস্তুবিলাকো উলিয়াই দিবলগীয়া হ'ব নেকি বুলি বহুত টেনশ্যন লৈছিলোঁ, তাহাঁতে হেল্প কৰিলে। নেক্সট টাইমত আৰু এনেকৈ বস্তু নানিবলৈ ক'লে, আৰু তাহাঁতে সেইটো এটা লিখা ল'বই আৰু চবেই ল'ব, 15 কিলো য'ত নেকি ৱেট হৈছে। আৰু ইমান বেয়া লাগিছে, বেটখন এৰি থৈ আহিবলগীয়া হ'ল। মই আৰু নেক্সট টাইম এনেকৈ বস্তু কেতিয়া নানো আৰু দেই। এইফালে আৰু আমাৰ ফ্লাইটখন উৰিবলৈ আৰম্ভ কৰিলে। এতিয়া আমি একদম যাব লাগিব একদম আকাশীৰ জানেদি, আৰু এতিয়া এৰিব লাগিব হায়দৰাবাদ আৰু গৈ থাকোঁ কলকাতা।